ৰাতিপুৱা আৰু গা পা নোধোৱাকৈ গুড মৰ্ণিং দিছোঁ দেই সকলোকে। এতিয়া ঘৰৰ চোতাল সাৰি এটাই কি হ'ল কৰিবলৈ লৈছোঁ, এয়া চাউল চাৰিবলৈ লৈছোঁ। এইফালে চাউল উলিয়াই লৈছোঁ আৰু চাউল দুটামান আছিলে বোলো ঝাৰি লওঁ। কোনে কোনে এনেকুৱা কাম কৰি ভাল পায় জনাবচোন, কমেণ্ট কৰিব হা। মোৰ ভিডিঅ'টো চাই যদি আপোনালোকৰ ভাল লাগে তেতিয়াহ'লে লাইক শ্বেয়াৰ কমেণ্ট ছাবস্ক্ৰাইব আৰু ফেচবুকত গৈ ফ'ল' কৰি দিবলৈ নাপাহৰিব। হেল্ল' গাইজ, চাউল ঝাৰি মেলি আৰু কামত ঘৰো অকণমান মচিলোঁ, তাৰপিছত গা পা ধুই আহিলোঁ আজৰি হৈ। এতিয়া বোলো এয়া চাহ টপা খাই লওঁ আৰু। এয়া চাহ লৈছোঁ, কল এটা, এইটো অমিত সাগৰ বুলি কয়। অকণ অকণ খাবলৈ সোৱাদ, জাহাজী কলৰ নিচিনা, জাহাজী কলতকৈ অলপ মিঠা খালি। আৰু এইফালে মিঠৈ ল'লোঁ আৰু বিস্কুট এটা, আৰু এইফালে আৰু খিচমিচ দুটামান, কাজু দুটা, আৰু এইফালে খেজুৰ এটা। আৰু এনেদৰে আৰু ৰাতিপুৱা বোলো চাহ টপা খাই লওঁ। খাই বৈ উঠি ভাত পানী বনাম আৰু। ভাত বনাবলৈ মানে এইবিলাক আনি চাহ টপা খাই বুলি লগে লগে কাটিম। বেঙেনা আনি মানে কি কি শাক দিম কম বাৰু। আজি দালি নাখাওঁ, বেলেগ শাকৰ জোল অকণ বনাই খাম। আপোনালোকৰ চাগে গা পা ধুই চাহ খাই ভাতেই খালে নহয় জানো? মই এতিয়াহে সময় পাইছোঁ খাবৰ কাৰণে। আকৌ ককা শুনাকে ভাতকেইটা বনাওঁ আৰু। চাহ টপা খাই উঠিলোঁ, উঠাৰ পাছতে এইফালে ভাতটো পাতি ল'লোঁ। পাতি এইফালে শাক দুটামান কাটি ল'লোঁ আৰু এয়া আছে মাটিকান্দুৰি, মানিমুনি, দোলবন, এয়া আলু, এনেধৰণে বোলো জোল অকণ বনাই খাওঁ। এতিয়া এইখিনি তেল মাৰি লওঁ। আহি পাতি দিলোঁ, তেল মাৰি আৰু ৰচুন দিয়ে তেল অকণ মাৰি লওঁ। তেজপাত এখিলাও দি দিওঁ, সেইখিনি উতলাই খাব লাগে। হেল্ল' গাইজ, ইতিমধ্যে মোৰ আৰু মিক্স চব্জিকণ হৈ গ'ল। এইফালে কেৰেলা আছিলে দুটা দেই, কেৰেলা দুটা দি দিলোঁ, পিটিকি খাম আৰু। এয়া আলুৰ সৈতে আৰু মাটিকান্দুৰি, মানিমুনি, ভেদাইলতা, মচুন্দৈ সকলোখিনি দি আৰু এখন তৰকাৰী বনালোঁ আজি। মানে জোলো হ'ব আৰু এনেকুৱা চব্জি হ'ব, তেনেকুৱা টাইপতে বনালোঁ। এইখিনি হৈ গ'ল। আৰু সিফালে বেঙেনা, আৰু এতিয়া এইফালে বোলো গেছতে বনাওঁ বেঙেনা তৰকাৰী অকণ, মানে মাছৰ মাথাৰ সৈতে জলকীয়া দি বেঙেনা তৰকাৰীখন এয়া বনাবলৈ লৈছোঁ। প্ৰথমতে পিঁয়াজ দিয়া তেল মাৰি ল'বলৈ লৈছোঁ। আৰু এতিয়া পিঁয়াজখিনি হৈছে আৰু এতিয়া এয়া দি দিছোঁ বেঙেনাকেইটা ডাঙৰ কৰি দিছোঁ, যিহেতু আৰু পিছত সৰু হৈ যাব, সেই গতিকে ডাঙৰকৈ দি দিছোঁ। হেল্ল' গাইজ, এইফালে মোৰ বেঙেনা মাছৰ মাথাৰ তৰকাৰীকণ হৈ গ'ল। জলকীয়া দিয়া ইয়াত আৰু পাছত দি দিলোঁ নৰসিংহ পাত দুখিলামান, এইখিনি এইবোৰ নৰসিংহ পাত। এতিয়া ভাতটো বাঢ়ো আৰু খাই লওঁ। হেল্ল' বন্ধু বান্ধৱীসকল, এয়া ভাতটো বাঢ়ি ল'লোঁ। এতিয়া খাবৰ কাৰণে পেলাই আৰু লৈ লৈছোঁ, ভাতৰ ওপৰতে লৈ লৈছোঁ আৰু দেই চব এইবিলাক। আৰু মিক্স জোলকণ আলু দিলোঁ তাতে, আৰু এয়া কেৰেলা দি দিছোঁ যে কেৰেলাটো এতিয়া পিটিকি লওঁ। আৰু এইফালে বেঙেনা জলকীয়া মাছৰ মাথাৰ সৈতে বনালোঁ। ইমানে আৰু আজি ৰাতিপুৱা খানাটো। এতিয়া খাওঁ ভাতকেইটা আৰু তাৰপিছত আকৌ লগ পাম, আপোনালোকক দেৰিকৈ লগ পাম হা। এতিয়া খাই লওঁ। আৰু এইফালে ভাতকেইটা খাই উঠি আহিলোঁ, আহি দেখিছে ল'ৰাই এতিয়া ইয়াক ক'ত গছত বগাইছে ক'ব পৰা নাই। গছজোপা ভাগিবলৈ হ'ল আৰু ন, দেখিছে ল'ৰাই কেনেকৈ বগাইছে বান্দৰ বগোৱা দি। এয়া আৰু এতিয়ালৈ বাই বাই।